নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি জানো যে ভগৱান কৃষ্ণৰ আংশিক অৱতাৰ স্বৰূপ বেদব্যাসদেৱে বেদ ৰচনা কৰিছিল, মহাভাৰত ৰচনা কৰিছিল আৰু তেওঁ 18 পুৰাণ ৰচনা কৰিছিল। এই গ্ৰন্থসমূহত তেওঁ বহুতো বাণী আগবঢ়াইছিল যাতে মানুহে কিদৰে ভগৱানৰ পৰা আশীৰ্বাদ আৰু কৃপা লাভ কৰিব পাৰে। সেই বাণীসমূহৰ পৰা কেইটিমান বাণী আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে সেই বাণীসমূহ পঢ়ি নিজৰ জীৱনৰ লগত সংযোজন কৰি আপোনালোকৰ জীৱনটো যাতে সুখময় আনন্দময় কৰি তুলিব পাৰে। আহক তেনেহ'লে আমি ভিডিঅ'টি আগবাঢ়োঁ। বাণী নম্বৰ 1, সৎকৰ্মই জীৱনৰ মূল। মানুহে সদায় সৎকৰ্ম কৰিব লাগে কাৰণ কৰ্মই ভাগ্য নিৰ্ধাৰণ কৰে। 2 নম্বৰ, সত্য আৰু ধৰ্মপথ। সত্যবাদিতা আৰু ন্যায়ৰ পথ অনুসৰণ কৰাই জীৱনৰ মূল উদ্দেশ্য। বাণী নম্বৰ 3, ভগৱানত শৰণাগত হোৱা। মানুহে ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখিব লাগে, তেওঁহে পৰম সত্য। বাণী নম্বৰ 4, জ্ঞান অৰ্জন কৰা। বিদ্যা আৰু জ্ঞানৰ দ্বাৰা জীৱন শুদ্ধ হয় আৰু মুক্তিৰ পথ ওলায়। বাণী নম্বৰ 5, সংসাৰৰ দুখ সুখ সাম্যভাৱে গ্ৰহণ। জীৱনত দুখ সুখ অহা যোৱা কৰে, কিন্তু ধৈৰ্য আৰু বিশ্বাস থাকিলে সফলতা নিশ্চিত। বাণী নম্বৰ 6, অহংকাৰৰ পৰিত্যাগ। অহংকাৰ জীৱনৰ উন্নতিৰ সৰ্ববৃহৎ বাধা। নম্ৰতা আৰু বিনয় থাকিলে প্ৰকৃত জ্ঞান আহে। বাণী নম্বৰ 7, ভক্তি আৰু শুদ্ধ চিন্তা। ভগৱানৰ প্ৰতি নিষ্কলংক ভক্তি আৰু শুভ চিন্তা বজাই ৰাখিলে আত্মশুদ্ধি হয়। বাণী নম্বৰ 8, পুনৰ্জন্ম আৰু কৰ্মফল। মানুহে নিজৰ কৰ্ম অনুসৰি পুনৰ্জন্ম লাভ কৰে, সেয়ে সৎকৰ্ম কৰাটো অতি গুৰুত্বপূৰ্ণ। বাণী নম্বৰ 9, সংসাৰৰ মোহত নপৰিব। সংসাৰৰ মোহ ক্ষণস্থায়ী, সেয়ে সত্যতা আৰু ভগৱানৰ প্ৰেমত নিজকে লিপ্ত কৰক। বাণী নম্বৰ 10, সৰ্বভূতৰ প্ৰতি দয়া। সকলো জীৱৰ প্ৰতি দয়া, সহানুভূতি আৰু প্ৰেম থকা উচিত।